এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কলডিলৰ লগত ৰন্ধা চিকেনৰ বৰ জুতি লগা ব্যঞ্জন এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে কলডিল এটা লোৱা হৈছে। কলডিলটো জোখত কাটি ল'ব লাগিব। ব্ৰইলাৰ মাংস আধা কেজি ধুই লোৱা হৈছে। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত কুটি লোৱা পিঁয়াজ, তেজপাত আৰু শুকান জলকীয়া দি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ ধৰিলে তাত গৰম মছলা আৰু জলকীয়া গুড়ি দি ভালদৰে লৰাই দিব লাগিব। মই ঘৰতে প্ৰস্তুত কৰা গৰম মছলা দিছোঁ। এতিয়া তাত ব্ৰইলাৰ মাংসখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত মাংসখিনি এবাৰ লৰাই দিব লাগিব। তাৰপিছত তাত জোখত কাটি লোৱা আলু, জোখমতে নিমখ, হালধি আৰু আদা নহৰুৰ পেষ্টখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। ইয়াত আছে গোটা জিৰা, ধনিয়া আৰু জালুক। এতিয়া মছলাখিনিৰ লগত অলপমান পানী মিহলাই মিক্সিত মিহিকৈ পিচি ল'ব লাগিব। মাজে মাজে মাংসখিনি লৰাই আকৌ ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাংস ফুটিবলৈ ধৰিছে। এতিয়া তাত মিক্সিত পিচি লোৱা মছলাৰ মিশ্ৰণটোৰ পৰা জোখমতে মছলা দি ভালদৰে লৰাই প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব।
মছলাখিনি মাংসৰ লগত বৰ ধুনীয়াকৈ মিলি গৈছে আৰু কেৰাহীত তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া তাত জোখমতে কলডিল দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মই এটা কলডিল কাটিছিলোঁ যদিও তাৰ আধাখিনিহে দিছোঁ। বাকীখিনি কলডিল মই পিছত অন্য ৰেচিপিত ব্যৱহাৰ কৰিম। মাংসৰ লগত কলডিলখিনি অলপ সময় ভজাৰ পিছত কলডিলখিনি সিজিবলৈ ধৰিছে। এতিয়া তাত জোখমতে গৰম পানী দি মাংসখিনি ভালদৰে লৰাই ঢাকি উতলিবলৈ দিব লাগিব। মাজতে মাংসৰ আঞ্জাখন ভালদৰে লৰাই আকৌ ঢাকি দিব লাগিব। কলডিলৰ লগত ৰন্ধা মাংস প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। কলডিল চিকেন প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। এনেদৰে ৰন্ধা কলডিল চিকেনৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।